আমাৰ সন্মানীয় যুটীয়া সঞ্চালক মহোদয় 1936 চনৰ হায়দৰাবাদত ফলৰ ভিতৰত 1 নং চিন্তামণিগড় জিপি তামুলী চিকা আৰু 4 নং বামুণ পুখুৰী কোনোবা আহিছে নেকি? আচ্ছা মই জাষ্ট এবাৰ আপোনালোকৰ আগত পঞ্চায়তখনৰ নাম কৈ দিছোঁ। জিপি ৰঙাজান জিপি মধ্য নকছাৰী জিপি উত্তৰ পূব নকছাৰী পূব লাহিং নাওবৈচা ডেকৰগড়া উত্তৰ পশ্চিম চাৰিগাঁও পশ্চিম সৰুচৰাই মধ্য চাৰিগাঁও পটীয়া পখলা চিন্তামণিগড় ভগামুখ তামুলী চিকা বামুণ পুখুৰী জিপি জাজিমুখ জিপি মধ্য চৌখাট হাতীগড় জিপি মেলেং বালিচাপৰি জিপি কাকজান জিপি মধ্য হলঙাপাৰা জিপি পশ্চিম হলঙাপাৰা জিপি মধ্য টিয়ক জিপি পশ্চিম টিয়ক জিপি উত্তৰ নামনি চৰাইবাৰী জিপি মধ্য নামনি জিপি দক্ষিণ চৰাইবাৰী জিপি নখঙীয়া জিপি মধ্যখঙীয়া জিপি কৰঙা জিপি মূলা কাবৰু জিপি উচলপৰ জিপি পানীচুকা জিপি দক্ষিণ পূব নামনি চৰাইবাৰী জিপি পশ্চিমখঙীয়া জিপি উত্তৰখঙীয়া জিপি এইসকলক যিসকল আহিব তেখেতসকলক পৰৱৰ্তী পৰ্যায়ত আমাৰ পৰা তেওঁলোকৰ সন্মান গ্ৰহণ কৰিবলৈ মই অনুৰোধ কৰিলোঁ। মই দীপক হাজৰিকাক মঞ্চলৈ আমন্ত্ৰণ কৰিছোঁ যে আমাৰ এটা আছিল ক শাখাটো ক্লাছ 8লৈকে আছিল আৰু 8লৈকে আমাৰ বিষয় আছিল যক্ষ্মা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ। আনটো বিষয় আছিল যক্ষ্মামুক্ত ভাৰত নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ভিতৰত আছিল। আমি তাৰ পুৰস্কাৰসমূহ যিসকলে ইতিমধ্যে বিজেতা হৈছে তেওঁলোকৰ নামসমূহ আমি ঘোষণা কৰিবলৈ আগবাঢ়িছোঁ। তাৰে ময়ূৰী দত্ত তেওঁ যদি আহি পাইছে আমি তেওঁক আগবাঢ়ি আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। অনুৰাগ বৰুৱা দ্বিতীয় স্থান লাভ কৰিছিল আৰু তৃতীয় স্থান লাভ কৰিছিল দীপশিখা বৰা। ইয়াৰ পিছত আমি মঞ্চলৈ আগবাঢ়ি আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। পঞ্চায়তৰ প্ৰতিনিধি কোনোবা আহি চাইছে নেকি বাৰু? ব্ৰঞ্জ মেডেল পাইছে আৰু প্ৰথমবাৰৰ কাৰণে তিনিটি পঞ্চায়ত হৈছে। আমি তেখেতক সন্মান যাচিছোঁ। আৰু কোনোবা পঞ্চায়ত আহি পাইছে নেকি বাৰু? সম্পন্ন কৰিবলৈ দিয়াৰ বাবে যুটীয়া সঞ্চালক মহোদয় আৰু কলমৰা স্বাস্থ্য কেন্দ্ৰৰ বিষয়া মহোদয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি আজি আপোনালোকক জনাব বিচাৰিছোঁ যে আমি 2010 চনৰ পৰা টিভি ডিপাৰ্টমেণ্টত কাম কৰি আছোঁ এমঅ'টিচি হিচাপে। প্ৰথমতে 2016 চনত ডিষ্ট্ৰিক্ট টিভি অফিচাৰে হিচাপে। পৰৱৰ্তী পৰ্যায়ত হয়তো মই প্ৰমোচনৰ কাৰণে এই পৰ্যায়ত নাথাকিবও পাৰোঁ, নাথাকিবও পাৰোঁ। কিন্তু এই দীৰ্ঘ কাৰ্যকালত আমাৰ কৰ্মচাৰীসকলৰ যিটো কৰ্মপ্ৰেৰণা, সকলোকে উৎসাহিত কৰা কৰ্মপ্ৰেৰণা, তাৰ ভিতৰত মই দুজন ব্যক্তিক বিশেষভাৱে এইবাৰ মনোনীত কৰিছিলোঁ ডিষ্ট্ৰিক্ট টিভি অফিচাৰৰ স্পেচিয়েল এৱাৰ্ডৰ কাৰণে। মই দুজন ব্যক্তিকে ইয়াত আমাৰ কেইবাজনো জ্যেষ্ঠ সাংবাদিক আছে আৰু জগন্নাথ অগ্নিগৰাকীক মুখ্য কৰি আটাইকেইজন সাংবাদিকৰ পৰা তেখেতসকলৰ এই পুৰস্কাৰ ল'বলৈ আহ্বান জনাম। প্ৰথমতেই মই আহ্বান জনাইছোঁ সুনেশ্বৰ দাস SPLS হেডকোৱাৰ্টাৰ সুনেশ্বৰ দাসক মঞ্চলৈ আহিবলৈ অনুৰোধ কৰিলোঁ। আমাৰ যোৰহাট জিলাখনে যক্ষ্মাৰ ডাটা এণ্ট্ৰি অপাৰেটৰ নয়নজ্যোতি দত্ত তেখেতৰ কৰ্মপ্ৰেৰণা আমাৰ
সকলোকে উৎসাহিত কৰি থাকে তেখেতক বিশেষভাৱে আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ আৰু নয়নজ্যোতি দত্তক মঞ্চলৈ আহিবলৈ মই অনুৰোধ কৰিছোঁ। কম্পিউটাৰ ফোনটো থাকি ডাটা এণ্ট্ৰি কৰি কমপ্লিট কৰিহে ঘৰলৈ শিডিউলৰ মাজতো অকণমান সময় উলিয়াই আমাৰ এই সভাখন উদ্বোধন কৰাৰ বাবে মই জয়জয়কে প্ৰথমে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰপিছতে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ তিয়ক বিধানসভা সমষ্টিৰ MLA বাইদেউৰ ৰিপ্ৰেজেণ্টেটিভ শ্ৰীযুত বিকাশ শইকীয়া ডাঙৰীয়াক। তেখেতেও বহুমূলীয়া সময় খৰচ কৰি সুদূৰ তিয়কৰ পৰা আহি আমাৰ এই সভাখনত উপস্থিত থাকি আমাৰ সকলোকে উৎসাহিত কৰাৰ বাবে মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। দ্বিতীয়তে মই আমাৰ CD ছাৰ মুকুন্দ ভট্টাচাৰ্য ছাৰ তেখেতেও বহুমূলীয়া সময় নষ্ট কৰি আমাৰ এই সভাখনত উপস্থিত থাকি লগতে আমাক বিভিন্ন দিহা পৰামৰ্শে আমাক উৎসাহিত কৰাৰ বাবে তেখেতক মই ধন্যবাদ জ্ঞাপন কৰিছিলোঁ। আৰু বহুত বিজি শিডিউলৰ মাজতো আমাৰ জেনেৰেক্টৰ ছাৰে অলপ পলমকৈ হ'লেও আহি আমাৰ ইয়াত উপস্থিত থাকি আমাৰ সকলোকে যি উৎসাহিত কৰিলে লগতে তেখেতক কেইবাদিনৰ আগৰ পৰা দিহা পৰামৰ্শে আমাক যি দিহা পৰামৰ্শ দি আছিল তেখেতকো তাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ এই স্কুলৰ প্ৰধান শিক্ষয়িত্ৰী শ্ৰীমতী উৎপলা বৰা বাইদেউ তেখেতৰ স্কুলত আমাৰ স্বাস্থ্য মেলাখন পাতিবৰ বাবে আমাৰ সন্মতি দি তেখেতে যি সকলো প্ৰকাৰে স্কুলৰ ৰুমখিনিৰ পৰা আদি কৰি যি ধৰণে আমাক সহায় সহযোগ কৰিলে তেখেতক তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ নিউজ নাও চেনেলৰ শ্ৰীযুত উৎপল দাস ডাঙৰীয়াই ইয়াত উপস্থিত থাকি তেখেতৰ বহুমূলীয়া সময় নষ্ট কৰি তেখেতকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। NETVৰ শ্ৰীযুত দেৱজ্যোতি বৰা ডাঙৰীয়ায়ো তেখেতৰ বিভিন্ন ধৰণৰ দিহা পৰামৰ্শ আৰু যোৱাকালিৰ পৰা তেখেতে ইয়াত উপস্থিত থাকি তেখেতৰ বহুমূলীয়া সময় দিয়াৰ বাবে তেখেতকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে জগন্নাথ অগ্নি বৰা তেখেতেও আমাক সদায় আমাৰ যিকোনো হেল্থৰ প্ৰগ্ৰেমত তেখেতে সদায় সহযোগ কৰি থাকে। তেখেতকো সেইবাবে আমাক দিহা পৰামৰ্শ বিভিন্ন সময় দিয়ে আৰু আজি বহুমূলীয়া সময় নষ্ট কৰি আমাৰ এই সভাত উপস্থিত থকাৰ বাবে তেখেতকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে অচ্যুত বৰুৱা ছাৰ আমাৰ ভেটেনাৰী হেল্থৰ নডেল অফিচাৰ তেখেতেও বহুমূলীয়া সময় নষ্ট কৰি বিভিন্ন দিহা পৰামৰ্শে আজি যোৱা কেইবাদিন ধৰি আমাক যি সহায় সহযোগিতা কৰিলে তাৰ বাবে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ এই সভাখনত মূল প্ৰথমৰ পৰাই TVৰ নডেল অফিচাৰ আৰু টবাকো কণ্ট্ৰলত বহুত ভাল কাম কৰি থকা আমাৰ যোৰহাট ডিষ্ট্ৰিক্টত যিজনৰ অশেষ প্ৰচেষ্টাৰ ফলত অসমত আমাৰ যোৰহাট ডিষ্ট্ৰিক্টে TVত এটা সুনাম অৰ্জন কৰিবলৈ সমৰ্থ হৈছে। সেইজন শ্ৰীযুত ভক্তিময় ভট্টাচাৰ্য ডাঙৰীয়া তেখেতৰ বিভিন্ন সময়ত দিহা পৰামৰ্শ তেখেতে মোৰ নিজৰ দাদাৰ এজন তেখেতৰ সহায় সহযোগিতাৰ বাবে আৰু বহুমূলীয়া সময় নষ্ট কৰি আমাৰ ইয়াত অসমৰ পৰাই উপস্থিত থাকি শেষ মুহূৰ্তলৈকে যি আমাক ছাপোৰ্ট দিলে তাৰ বাবে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ CDPO অফিচৰ পৰা অহা বিভিন্ন অংগনবাড়ী ছুপাৰভাইজাৰকে আদি কৰি আৰু মঞ্চত উপস্থিত বিভিন্ন গণ্যমান্য ব্যক্তিসকল আৰু পঞ্চায়তৰ পৰা অহা সকলো প্ৰতিনিধি আৰু সেই স্কুলৰ কম্পানী শিক্ষকসকলক সকলোৰে তেওঁলোকৰ উপস্থিতিৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ সৰুমুৰা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ BPM, BCM, BDM, বাম আৰু ব্লক ফাৰ্মাচিষ্টকে আদি কৰি আমাৰ সকলো ষ্টাফ আৰু নবৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ডক্টৰ বিমান হাজৰিকা আৰু ABPMকে আদি কৰি যিসকলে আমাৰ এই আৰু আশা ছুপাৰভাইজাৰ সকলোৱে
আমাৰ যি সহযোগিতা কৰিলে তাৰ বাবে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশাসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতসকলক মই এই ধৰণৰ সহযোগিতা আগলৈও কৰি থাকিবলৈ অনুৰোধ জনাই মই সভা ভংগা বুলি ঘোষণা কৰিছোঁ। অসম চৰকাৰৰ পঞ্চায়তে যি স্বাস্থ্য মেলাৰ আয়োজন কৰিছে তাৰ যোৰহাট জিলাত আজি শুভ আৰম্ভণি হয়। এই শুভ আৰম্ভণি শোলমৰা স্বাস্থ্যকেন্দ্ৰৰ ফালৰ পৰা আৰম্ভ হয় আৰু খুব ভালকৈ সৰোজিনী দেৱী স্কুলৰ সহযোগত জিলা স্বাস্থ্য বিভাগৰ সহযোগত ইয়াত উদযাপন কৰা হয়। বিভিন্ন ধৰণৰ বিশেষজ্ঞ চিকিৎসকসকল ইয়াত উপস্থিত আছে। এই আপাহতে আমাৰ যোৰহাট জিলাৰ যক্ষ্মা বিভাগৰ সহযোগত আমি বিশ্ব যক্ষ্মা দিৱসটো এইবাৰ ইয়াতে উদযাপন কৰোঁ। যিহেতু 24 মাৰ্চ বিশ্ব যক্ষ্মা দিৱস আছিলে আৰু 24 মাৰ্চৰ দিনাখনত দিল্লীস্থিত বিজ্ঞান ভৱনলৈ যোৰহাট জিলাক নিমন্ত্ৰণ কৰা হৈছিলে। সেইকাৰণে পৰৱৰ্তী পৰ্যায়ত আজিৰ দিন ধাৰ্য কৰি এই দিৱসটো উদযাপন কৰা হয় আৰু আমি যোৰহাট জিলাৰ 86খন পঞ্চায়তৰ ভিতৰত 39খন পঞ্চায়ত টিবি মুক্ত হিচাপে ৰাষ্ট্ৰীয় মান অনুসৰি কৰিবলৈ সক্ষম হৈছোঁ। পঞ্চায়তৰ ছেক্ৰেটাৰীসকলক এই মানপত্ৰ আজি গান্ধী মূৰ্তিৰ সৈতে প্ৰদান কৰে সন্মানীয় আমাৰ যোৰহাট কনষ্টিটুৱেঞ্চিৰ MLA হিতেন্দ্ৰ নাথ গোস্বামীদেৱে আৰু লগতে টিয়ক সমষ্টিৰ বিধায়িকা মহোদয়ৰ প্ৰতিনিধিও উপস্থিত থাকে। মঞ্চত আজি যুটীয়া সঞ্চালককে মুখ্য কৰি অতিৰিক্ত সঞ্চালককে মুখ্য কৰি শোলমৰা ব্লক PHC আৰু অন্যান্য ব্লক PHCৰ মেডিকেল অফিচাৰসকল উপস্থিত আছিলে। আমি সকলো আশাকৰ্মী আৰু সৰোজিনী দেৱীৰ সকলো কৰ্তৃপক্ষ আৰু ছাত্ৰ ছাত্ৰীসকলক এই আপাহতে ধন্যবাদ জ্ঞাপন কৰিলোঁ। স্বাস্থ্য মেলাও আয়োজন কৰা হৈছে আৰু তথা আজি শিবিৰটো কোনে উদ্বোধন কৰিছিলে আপোনাক জনাবলৈ অনুৰোধ জনাইছোঁ। আজি শিবিৰটো আমাৰ মাননীয় শ্ৰীযুত হিতেন্দ্ৰ নাথ গোস্বামীদেৱে উদ্বোধন কৰিছে। তেখেতে বহুমূলীয়া সময় বহুত ব্যস্ত হৈ থকা স্বত্বেও আমাক অকণমান সময় দি আজি শিবিৰটো তেখেতে উদ্বোধন কৰাৰ বাবে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ লগতে আজি স্বাস্থ্য মেলা আয়োজন কৰা হৈছে নেকি? হয় হয় কৰা হৈছে। এই স্বাস্থ্য মেলাখন আমাৰ সৰোজিনী দেৱী স্কুলত হৈছে। তাত যিহেতু ঠেক হয় সেইকাৰণে আমি মানে এই পূজা মন্দিৰত আমাৰ মিটিং ভাগি কৰি তাত আমি শিবিৰটো সৰোজিনী দেৱী বালিকা বিদ্যালয়ত কৰিছোঁ। ইয়াত সকলো বিভাগেই আছে। মেডিচিন, গাইনী, ENT, স্কিন কে আদি কৰি সকলো বিভাগে ইয়াত আছে আৰু সকলো ইনভেষ্টিগেশ্যন কমিউনিকেবল ডিজিজ, নন কমিউনিকেবল ডিজিজ, TB কমিউনিকেবল ডিজিজ আৰু নন কমিউনিকেবল ডিজিজ, হাইপাৰটেনশ্যন, ডায়েবেটিছ এইখিনি স্ক্ৰিনিং হৈছে। লগতে চিকুল চেল এনিমিয়া স্ক্ৰিনিং হৈছে আৰু যদি কাৰোবাক ৰেফাৰ কৰিব লগা হয় সেইখিনি আমি ৰেফাৰ কৰিম আৰু ৰেফাৰ কৰি তাৰপিছত আমি ফ'ল' আপ কৰিম। এই স্বাস্থ্য শিবিৰত বিনামূলীয়াকৈ ঔষধো প্ৰদান কৰা হ'ব? হয়, ঔষধো প্ৰদান কৰা হ'ব। আজি যি বিশ্ব যক্ষ্মা দিৱস যোৰহাট জিলাত উদযাপন কৰা হয়, এই উদযাপনত যোৰহাট জিলাৰ যোৰহাট কনষ্টিটুৱেঞ্চিৰ MLA হিতেন্দ্ৰ নাথ গোস্বামীদেৱ আৰু টিয়ক বিধানসভাৰ MLAৰ প্ৰতিনিধি শইকীয়াদেৱ তেখেত উপস্থিত থাকে আৰু তেখেতসকলে বক্তব্য ৰাখে আৰু 86খন পঞ্চায়তৰ ভিতৰত 39খন পঞ্চায়ত TB ফ্ৰী কৰা হৈছে। এই TB ফ্ৰী পঞ্চায়তৰ যিসকল ছেক্ৰেটাৰী আছে তেখেতসকলক উপযুক্ত মানপত্ৰ প্ৰদান কৰা হয়। লগতে এটা গান্ধী মূৰ্তি প্ৰদান কৰা হয়। যোৱা বছৰ আমাৰ জিলাত 13খন পঞ্চায়তক TB মুক্ত হিচাপে ঘোষণা কৰা হৈছিলে। এই 13খন TB পঞ্চায়ত আকৌ এইবাৰ TB ফ্ৰী হৈছে, TB মুক্ত হৈছে। প্ৰথমবাৰ যদি TB মুক্ত হয় তেনেহ'লে আমি ব্ৰঞ্জৰ মেডেল, ব্ৰঞ্জৰ গান্ধী মূৰ্তি দিয়া হয়। দ্বিতীয়বাৰ যদি TB মুক্ত হয় তেনেহ'লে চিলভাৰ গান্ধী মূৰ্তি দিয়া হয়। এই হিচাপত নেশ্যনেল TB এলিমিনেশ্যন প্ৰগ্ৰেমৰ এই আজ্ঞা অনুসৰি আমি যোৰহাট ডিষ্ট্ৰিক্টত ভৱিষ্যতে 86খন পঞ্চায়তকে TB মুক্ত কৰিবলৈ আমি চেষ্টা কৰিম আৰু এই ক্ষেত্ৰত আমাৰ যোৰহাট জিলাৰ আয়ুক্ত মহোদয়, অতিৰিক্ত আয়ুক্ত মহোদয়, যোৰহাট জিলাৰ যুটীয়া সঞ্চালক মহোদয়ে তেখেতসকলে আমাক সন্মুখ ভাগৰ পৰা নেতৃত্ব দি আছে। এই আপাহতে আমি যোৰহাট জিলাৰ আয়ুক্ত মহোদয়ক আৰু অতিৰিক্ত আয়ুক্ত মহোদয়ক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু জিলা
যুটীয়া সঞ্চালক মহোদয়ৰ নেতৃত্বত আমি পৰৱৰ্তী পৰ্যায়ত যোৰহাট জিলাখনক সম্পূৰ্ণভাৱে যক্ষ্মামুক্ত কৰাৰ কাৰণে চেষ্টা কৰি যাম। এইবাৰৰ যক্ষ্মামুক্ত যি দিৱস আছিলে, বিশ্ব দিৱস আছিলে, তাৰ যিটো থিম আছিলে য়েছ উই কেন এন TB কমিট ইনভেষ্ট এণ্ড ডেলিভাৰ। আমি এই ক্ষেত্ৰত এই দিশত আগবাঢ়ি যাবলৈ আমি সচেষ্ট হৈছোঁ। ধন্যবাদ।